Hello student, welcome to Pythagoras classes. আজি তোমালোকৰ মই third chapter to summarize কৰিম। তোমালোকে third chapter to আছে current trends in education শিক্ষাত নতুন ধাৰা। তাৰে তোমালোকে পঢ়িবলগীয়া বিষয়কিটা হৈছে environmental education, পৰিৱেশীয় শিক্ষা, population education, জনসংখ্যা শিক্ষা, physical education, value education and women empowerment. First আছে পৰিৱেশ শিক্ষা, environmental education. Environmental education বুলি কওঁতে environment শব্দটো কি শব্দৰ পৰা আহিছে বাৰু environment শব্দটো ফৰাসী শব্দৰ পৰা আহিছে ফৰাসী শব্দৰ পৰা আহিছে environor ফৰাসী শব্দ কি পৰা আহিছে environor environment শব্দটো ফৰাসী শব্দৰ পৰা আহিছে আৰু ফৰাসী শব্দ কোনটো পৰা আহিছে বুলি ক'লে আমি কি লিখিম environor এটো 1 মাৰ্কস ৰ কাৰণে আহে কিন্তু environor meaning হল around environor meaning around মানে চাৰিওফাল আমি পৰিবেশ বুলি ক'লে কি বুলি বুজিম environment বা পৰিবেশ বুলি ক'লে আমাৰ চাৰিওফালৰ বস্তুখিনিকে আমি বুজি পাওঁ হয়নে হেতু কাৰণে আমি First, environmental education of ahibologia 1 marks or question to ki hoba pare environment in which word environment is derived from tidia ki hobo environor for us word environor para environment hobdo to ahise aru environment hobdo environor meaning to ki hose around sariufal environment পৰিবেশক তিনটা ভাগত ভাগ কৰিব পাৰো এটা ভৌতিক পৰিবেশ এটা হৈছে সামাজিক পৰিবেশ আৰু এটা হৈছে সাংস্কৃতিক পৰিবেশ ফাৰ্ষ্টটো হ'ব ভৌতিক পৰিবেশ সামাজিক পৰিবেশ আৰু সাংস্কৃতিক পৰিবেশ এতিয়া আমি পৰিবেশ শব্দটো কপা আহিছে হেতু গম পালো আৰু পৰিবেশৰ মূল উপাদান তিনটা ভৌতিক পৰিবেশ সামাজিক পৰিবেশ আৰু সাংস্কৃতিক পৰিবেশ এখিনলৈকে আমি গম পালো তাৰপিছত আমাক কিন্তু পৰিবেশ বা কি হেতুত কি আমি কি চাব লাগিব কনসেপ্ট এডুকেশনাল এনভায়রনমেন্ট আমি কি পঢ়িব লাগিব পৰিবেশীয় শিক্ষা কি হয় পৰিবেশ কি আমাক না লাগে কিন্তু আমাক কি লাগিব ফাৰ্স্ট টাইম আমি পৰিবেশীয় শিক্ষা পঢ়িব যাতে পৰিবেশ শব্দটো কৰ পৰা আহিছে এটো জানিব লাগিব তাৰপিছত আমি পঢ়িব লাগিব পৰিবেশীয় শিক্ষা বুলি ক'লে সাধাৰণতে আমি যদি পৰিবেশীয় শিক্ষা বুলি কওঁ সাধাৰণতে এনে এক প্ৰক্ৰিয়াক বুজি পাওঁ যি প্ৰক্ৰিয়াৰ জৰিয়তে পৰিবেশৰ সম্পৰ্কিত বিভিন্ন দিশৰ বিষয়ে জ্ঞান লাভ কৰিব পাৰি আমি পৰিবেশীয় শিক্ষা বুলি ক'লে আমাৰ চাৰিওফালে যিবোৰ ঘটনা সংঘটিত হৈ থাকে এই সকলোবোৰ ঘটনা আমি বুজি পোৱা বা জানিব পৰা প্ৰক্ৰিয়াটোকে কি বুলি কৈছে পৰিবেশীয় শিক্ষা এই পৰিবেশীয় শিক্ষাই ব্যক্তিৰ পৰিবেশৰ প্ৰতি প্ৰয়োজনীয়তা গুৰুত্ব মূল্যবোধ আৰু মনোভাৱ জগাই দিলে আমাৰ পৰিবেশটো আমি সুস্থভাৱে ৰাখিব লাগিব পৰিবেশটো ভাল কৰি ৰাখিবলৈ আমি কি কৰিব লাগিব সেই গুটেখিনি আমি কেনেকৈ গম পাম আমি পৰিবেশটো এনভায়ৰনমেন্টটো আমি কি কৰিব লাগিব এনালাইসিস কৰিব লাগিব চাব লাগিব হয় ন সদায় দেখি থকা আমাৰ পৰিবেশত কিবা এনেকুৱা হয় আমি পলিউশন কৰিব নালাগে যদি আমি প্ৰদূষিত কৰি থাকো আমাৰ নিজৰ কাৰণে দিগদাৰ হয় গ্লোবাল ওয়াৰ্মিং হ'ব হয় না নহয় আমাৰ কি হ'ব অক্সিজেনৰ মাত্ৰাটো কমি যাব তেনেকুৱা ধৰণৰ প্ৰবলেম হ'বলৈ গৈ থাকিলে আমি কি কৰিব লাগিব তাক আমি কেনেকৈ ৰক্ষা কৰিব পাৰো তাৰ ওপৰত কি এই আমি ইনিটিটিভ ল'ব লাগিব সেই বস্তুখিনি আমি চাব পাৰিব লাগিব তাৰ পাছতে কৈছে
এতিয়া পৰিৱেশীয় শিক্ষা বুলি ক'লে আমি এটাই বুজিম আমাৰ চাৰিওফালে যিবোৰ ঘটনা সংঘটিত হৈ আছে সেইবোৰ সেই বস্তুবোৰ কিহৰ কাৰণে হৈ আছে তাক কেনেকৈ আমি ভাল কৰিব পাৰোঁ সেই গোটেইখিনি আমাৰ পৰিৱেশীয় শিক্ষাৰ ভিতৰত অন্তৰ্গত হৈ থাকে বুলি কৈছে 1971 চনৰ ছুইজাৰলেণ্ডৰ ফ্নেক্সত আৰু 1972 চনৰ ছুইডেনৰ ষ্টকহোমত পৰিৱেশীয় শিক্ষাৰ ওপৰত আন্তৰ্জাতিক আলোচনা অনুষ্ঠিত হৈছিল আৰু ফাৰ্ষ্ট আমি যদি আমাৰ এনেকুৱা ধৰণৰ আহিব পাৰে এটা কুৱেশ্যন ইয়াৰ পৰা আন্তৰ্জাতিক পৰিৱেশ শিক্ষা কাৰ্যসূচী অধিৱেশনখন ক'ত প্ৰথমে অনুষ্ঠিত হৈছিল হেতু হ'ব 1977 ৰ 15 অক্টোবৰ ৰাছিয়াৰ বিলিছত আন্তৰ্জাতিক পৰিৱেশ শিক্ষাৰ কাৰ্যসূচী অধিৱেশনখন অনুষ্ঠিত হৈছিল হেতু আহিব পাৰে আৰু এটা আহিব পাৰে ইয়াৰ পৰা IEEP ৰ সম্পূৰ্ণ ৰূপটো কি ইয়াতে আহিব পৰা আৰু এটা কুৱেশ্যন হৈছে IEEP ইয়াৰ ফুল ফৰ্ম আহে ইয়াৰ ফুল ফৰ্মটো হৈছে ইন্টাৰনেশ্যনেল এনভাইৰনমেন্টেল এডুকেশ্যন প্ৰগ্ৰাম এটো 1 মাৰ্কছৰ কাৰণে আহে তাৰপৰা তোমালোকৰ পৰিৱেশীয় শিক্ষা নেক্সট দিছে কনসেপ্টত তোমালোকে এটা ডেফিনিশন লিখিব লাগিব পৰিৱেশীয় শিক্ষাৰ Eta swa environmental education Tbilisi USSR 1977 accordingly environment is considered to consist of a whole set of natural and social system in which man and other organism lives and from which draw their sustenance মানে আমাৰ এনেকুৱা হয় এই বস্তুটো আমি কি বুজি পাম আমি যদি accordingly environment is a consider কি হয় কাৰ কাৰণে consider হৈ আছে consists of a whole set of natural একদম naturally set হৈ আছে আৰু naturally and social system এটা আমাৰ সামাজিক প্ৰক্ৰিয়া থাকিব এনভায়ৰনমেন্টত আৰু সেই সামাজিক প্ৰক্ৰিয়াটো কাৰ কাৰণে সেট হৈ থাকে মানুহ আৰু অন্যান্য প্ৰাণীৰ কাৰণে সেট হৈ থাকে বুলি কৈছে কিহৰ কাৰণে lives মানে বসবাস কৰিবলৈ আৰু from which draw their sustenance আৰু আমি কি কৰিব পাৰো বসবাস কৰিবলৈ হলে আমাক কিছু উপযুক্ত বস্তু লাগিব হয় না সাস্টেইনেবল যিবোৰ গোলস লাগিব ডেভেলপমেন্ট গোলস বোৰ আমি কেনেকৈ ডেভেলপ কৰিব পাৰিম যেতিয়া আমাৰ সাস্টেইনস যিখিনি প্ৰয়োজনীয়তা আমি পূৰণ কৰিব পাৰিম সেই সকলো প্ৰয়োজনীয়তা মানুহৰ পূৰণ কৰিবলৈ আমাৰ পৰিৱেশীয় শিক্ষাই সহায় কৰে বুলি কৈছে আমি এতিয়া আমাৰ কনসেপ্ট লিখিব দিটা ফাৰ্স্ট আমি এনভায়ৰনমেন্ট শব্দটো কৰ পৰা আহিছে লিখিম তাপা এনভায়ৰনমেন্টাল এডুকেশ্যন নো কি হয় লিখিলো তাৰপিছত এনভায়ৰনমেন্টাল এডুকেশ্যনৰ এটা ডেফিনিশন দিলো নেক্সট আমাৰ আছে স্কোপ পৰিৱেশ এনভায়ৰনমেন্টাল এডুকেশ্যনৰ স্কোপ কিটা চাব লাগে ইয়াতে দেখিছা সকে স্কোপ কিটা সোৱাৰ আগত এটো চাইলা প্লান্টস ম্যান এন্ড এনিমেলস ফাংশন এখিনি এনিমেলস ফাংশন আছে বায়োটিক এন্ড এবায়োটিক লিভিং বায়োটিক মিন্স কি লিভিং থিংস আমি যিখিনি আমি জিআই থাকিবলে সদায় মানে আমি লিভিং থিংস বোৰ যিবোৰ হয় হেখিনি আমি বায়োটিকত পৰিব আৰু এবায়োটিকত নন লিভিং যিখিনি আমি সচৰাচৰ ব্যৱহাৰ কৰো কিন্তু নন লিভিং থিংস হয় নহয় হেখিনি আৰু ল্যান্ড এন্ড ওয়াটাৰ এয়াৰ এই গুটেখিনি আমাৰ কিহৰ ভিতৰত পৰে বুলি কৈছে এনভায়ৰনমেন্টৰ ভিতৰত পৰে বুলি কৈছে Scope of environmental education.
উপযুক্ত মনোভাৱ আৰু জ্ঞান প্ৰদান কৰা পৰিৱেশৰ প্ৰতি উপযুক্ত জ্ঞান প্ৰদান কৰি ব্যক্তিসকলৰ পৰিৱেশ সম্বন্ধে প্ৰকৃত আৰু সৎ মনোভাৱ সৃষ্টি কৰিব লাগিব আমি কি কৰিব লাগিব উপযুক্ত জ্ঞান প্ৰদানৰ যোগেদি আমি কেনেকৈ পৰিৱেশটো চাফা কৰি ৰাখিব পাৰিম আমাৰ পৰিৱেশটো কেতিয়া সুস্থ হৈ থাকিব আমি যেতিয়া নিজে এৱাৰ হৈ থাকিব হয় নহয় এই লেতেৰা আমি কি কৰো চিপছ খাওঁ বা পেকেট বস্তু খাওঁ গাড়ীত গৈ থাকোঁতে খাই লৈ পিনে আমি ৰাস্তাৰ কাণতে পেলাই দিলোঁ কিন্তু সেই ৰাস্তাৰ কাণত পেলোৱা চিপছৰ বাকলিটোৱে আমাৰ পৰিৱেশটো বিনষ্ট কৰি আছে হয়নে ছইল পলিউশ্যন কৰিছে আৰু খুব জোৰেৰে আমি চাউণ্ড বজাই থাকিলে আমাৰ কি হ'ব সাউন্ড পলিউশ্যন হ'ব তেনেকৈ আমি অযথা যদি আমি গাড়ী মটৰ লৈ পিনি বাহিৰত ঘূৰা-ঘূৰি কৰি থাকোঁ তাৰ পৰা ওলোৱা ধোঁৱাখিনি আমাৰ এয়াৰ পলিউশ্যন কৰিব তেনেকৈ ধৰণে আমি যদি পানী লেতেৰা জাবৰ জোঁথৰ পেলাই দিওঁ ভাল পানীখিনি ৱাটাৰ পলিউশ্যন হ'ব সেই তেনেকৈ সেইখিনি কি হৈছে এনভাইৰনমেণ্ট ডিক্ৰিজ হৈছেনে সেই বস্তুখিনি নকৰি আমি নিজে কি হ'ব লাগিব এৱাৰ হ'ব লাগিব আমি ডাষ্টবিন ইউজ কৰিবলৈ শিকিব লাগিব সেই বস্তুখিনি আমাক কিহে দিব পৰিৱেশীয় শিক্ষাৰ যোগেদিহে আমি এইখিনি বস্তু শিকিব পাৰিম তাৰপাছত আমি জনসংখ্যাৰ আকৃতি আৰু বৃদ্ধিয়ে পৰিৱেশৰ ওপৰত কেনেদৰে প্ৰভাৱ পেলায় পৰিৱেশত কেনেধৰণৰ সমস্যা সৃষ্টি কৰে প্ৰাকৃতিক সম্পদৰ ব্যৱহাৰ বৃদ্ধি আৰু লুণ্ঠনৰ মাত্ৰা বৃদ্ধি জীৱন মানদণ্ড নিম্নগামী হোৱা ইত্যাদি দিশসমূহৰ ওপৰত জ্ঞান প্ৰদান কৰে জনসংখ্যাৰ আকৃতি আমাৰ কি হৈছে দিনক দিনে আমি বাৰ্থ ৰেচিঅ'টো বাঢ়ি গৈ আছে হয়নে ডেথ ৰেচিঅ'টো কমি গৈছে বাৰ্থ ৰেচিঅ'টো ক্ৰমান্বয়ে বাঢ়ি গৈ থকাৰ কাৰণে আমাৰ মানে কি হৈছে যেহেতু আমাৰ মেডিকেল ফেচিলিটিজবোৰ ভাল হৈছে হয় নহয় বাৰ্থ ৰেচিঅ'টো ইনক্ৰিজ হৈ গৈ আছে কিন্তু ডেথ ৰেচিঅ'টো কি হৈছে কমি গৈছে মেডিকেলৰ প্ৰব্লেম থাকোঁতে আমাৰ মানুহ খুব সহজতে কিবা অকণমান বেমাৰ হ'লে ঢুকাই গৈছিলে কিন্তু এতিয়া বৰ্তমান সময়ত আমাৰ কি হৈছে টেকনিকেলি বহুত বস্তু এক্সপাৰ্ট হোৱাৰ কাৰণে তেনেকুৱা ক্ষেত্ৰত আমাৰ ডেথ ৰেচিঅ'টো কমি যায় আৰু বাৰ্থ ৰেচিঅ' ইমানেই বেছি ইনক্ৰিজ হৈছে সেইটো কাৰণে আমাৰ পপুলেশ্যন বেছি হোৱাৰ কাৰণে কি হৈছে মাটি ঠেক হৈ গৈছে চবৰে মানে আমি গছ কাটি ঘৰ বনাব লগা হৈছে সেই এজোপা বা 10 জোপা গছ কাটি আমি যদি এটা ডাঙৰ বিল্ডিং বনাই আছো যেহেতু মানুহ আমি থাকিবলৈ আমাক বাসস্থান লাগিবই মানুহৰ মৌলিক প্ৰয়োজন তিনিটা অন্ন বস্ত্ৰ আৰু বাসস্থান থাকিবলৈ আমাক বাসস্থান লাগিব খাবলৈ আমাক অন্ন লাগিব আৰু পিন্ধিবলৈ আমাক বস্ত্ৰ লাগিব বস্ত্ৰৰ কাৰণে সেই তেনেকুৱা ধৰণৰ হেতু কাৰণে আমাৰ কি কৰিব লাগে গছ 10-15 জোপা গছ কাটি আমি ঘৰ বনাই আছো হয়নে ডাঙৰ বিল্ডিং সাজি আছো কিন্তু সেই গছ কিজোপা নথকাৰ ফলত আমাৰ পৰিৱেশটো কি হৈছে এনভাইৰনমেণ্ট ডিক্ৰিজ হৈছে নে নাই হোৱা তেনেকুৱা ধৰণৰ প্ৰব্লেম হৈছে জনসংখ্যা বৃদ্ধিৰ ফলত আৰু খাদ্যৰ নাটনি হোৱা দেখা গৈছে যিমান মানুহ বাঢ়িব আমাৰ যদি উৎপাদন কম হয় মানুহৰ সংখ্যা বেছি হয় তেতিয়া খাদ্যৰ সংখ্যা কমি যাব নে নাযায় এনেকুৱা ক্ষেত্ৰত অসুবিধাৰ সৃষ্টি হৈছে জীৱন আৰু নিম্নগামী মানে লুণ্ঠনৰ মাত্ৰা প্ৰাকৃতিক সম্পদৰ ব্যৱহাৰ বেছি হোৱাৰ কাৰণে আমি যিখিনি আমি নেচাৰেলি পাওঁ বস্তু সেই বস্তুখিনি বেছিকৈ ইউজ কৰাৰ কাৰণে তাৰ পৰিমাণটো কমি গৈ কোনোবা দিনাখন ইয়াৰ শেষ হৈ যাব পাৰে আমি পঢ়িছিলোঁ চাগে ক্লাছ 8ত তোমালোকৰ মনত আছে ক্লাছ 6-7ৰ পৰা নৱীকৰণযোগ্য সম্পদ অনৱীকৰণযোগ্য সম্পদ আমি পঢ়িছিলোঁ যিহেতু আমি যদি পুনৰ ব্যৱহাৰ কৰিব পৰা বস্তুখিনি হ'লেতো ৰিচাইক্লিং কৰিব পৰা বস্তু হ'লেতো ভালেই যিখিনি আমি পুনৰ ব্যৱহাৰ কৰিব নোৱাৰোঁ আৰু কি হৈ যাব নিঃশেষ হৈ যোৱাৰ সম্ভাৱনা আছে তেনেকুৱা বস্তু আমি যেতিয়া অতিমাত্ৰাত ব্যৱহাৰ কৰিম তেতিয়া কি হ'ব পৰিৱেশৰ কাৰণে আমাৰ হাম্পাৰটা পৰিব হয়নে নেক্সট পৰিৱেশৰ মানুহৰ জীৱনৰ মানদণ্ড আৰু স্বাস্থ্যৰ ওপৰত প্ৰত্যক্ষ আৰু পৰোক্ষভাৱে অতি গুৰুত্বপূৰ্ণ প্ৰভাৱ পেলায় এজ এ পাৰ্চন আমাৰ জীৱনৰ মানদণ্ড উন্নত কৰিবলৈ হ'লে আমাৰ পৰিৱেশে আমাক প্ৰভাৱ পেলাবই লাগিব সুস্থ পৰিৱেশত মানুহৰ ওপৰত সুস্থ আৰু অসুস্থ পৰিৱেশৰ অসুস্থ প্ৰভাৱ পেলায় আমাৰ যদি সুস্থ পৰিৱেশ ভাল এটা এনভাইৰনমেণ্টত থাকোঁ আমি সদায় ভাল কথা শিকিব পাৰোঁ ভাল বস্তু দেখি পাওঁ কিন্তু আমি যদি বেলেগ বেয়া এনভাইৰনমেণ্ট এটাত থাকোঁ তেতিয়া আমাৰ প্ৰব্লেম হ'বনে নহয় আমি বস্তুবোৰ কি কৰিব নোৱাৰিম কেৰি কৰিব নোৱাৰিম বেয়া এনভাইৰনমেণ্ট আমি পৰিৱেশটো যদি আমাৰ বেয়া হৈ থাকে সামাজিক পৰিৱেশটো আমাৰ যদি বেয়া হয় বেয়া শব্দ কয় বা আমি শুই উঠাৰ পৰা হোৱালৈকে যদি বেয়া বস্তুখিনিয়ে দেখি থাকোঁ আমাৰ ব্ৰেইনটো অট'মেটিকেলি সেইটোলৈ ডিষ্ট্ৰেক্ট হৈ গৈ থাকিব পৰিৱেশীয় শিক্ষাই মানুহৰ জীৱনৰ প্ৰক্ৰিয়াত বায়ু প্ৰদূষণ জল প্ৰদূষণ তাপ প্ৰদূষণ তেজস্ক্ৰিয় ৰশ্মি শব্দ প্ৰদূষণ ইত্যাদি বিভিন্ন প্ৰদূষণৰ সমূহৰ প্ৰভাৱ সম্পৰ্কে পুংখানুপুংখভাৱে আলোচনা কৰে পৰিৱেশীয় শিক্ষাই এই যিখিনি প্ৰদূষণৰ কথা কৈছোঁ এয়াৰ পলিউশ্যন ছইল পলিউশ্যন নইজ পলিউশ্যন হয় নে নহয় তেনেকুৱা আমাৰ যিখিনি গ্ল'বেল ৱাৰ্মিং বাঢ়ি আছে সেই বস্তুখিনি আমি কিহত পঢ়িব পাম এনভাইৰনমেণ্টেল এডুকেশ্যনে আমাক মানে পুৰা পইণ্ট টু দি পইণ্ট বুজায় ইয়াৰ উপৰিও বিভিন্ন প্ৰকাৰৰ প্ৰদূষণৰ কাৰণ আৰু সেইসমূহ ৰোধ কৰিবলৈ আমি চোৱা
যেনেকৈ ৱাটাৰ পলিউশ্যন হৈ আছে, আমি ইণ্ডাষ্ট্ৰিৰ পৰা ওলোৱা কিছুমান লেতেৰা জাবৰ জোঁথৰ আমাৰ নদীত পৰি আছে, কিন্তু সেই বস্তুখিনি আমি কি কৰিব পাৰোঁ, ৰিচাইক্লিং কৰিব পাৰোঁ, পুনৰ ইউজ কৰিব পাৰোঁ সেইখিনি, হয়নে নহয়? কিছুমান আমাৰ কেমিকেল আছে, কিছুমান টেকনিক ইউজ কৰি আমি সেইখিনি ৰিচাইক্লিং কৰি আকৌ পুনৰ ব্যৱহাৰ কৰিব পাৰোঁ। এতিয়া প্লাষ্টিক একদম প্লাষ্টিকটো আমি ইউজ কৰিবই নালাগে, হয়নে নহয়? আমি কি কৰোঁ, প্লাষ্টিক কেৰি বেগ, আমি ঘৰৰ পৰা ওলাই যাওঁতে বজাৰ কৰিব যাওঁতে বেগ লৈ নাযাওঁ, কিন্তু প্লাষ্টিক কেৰি বেগটো যে আমি ইউজ কৰোঁ, সেই প্লাষ্টিক কেৰি বেগটো আমি কি কৰোঁ, বজাৰ আনি থলোঁ, বজাৰখিনি চেট কৰিলোঁ, পাকঘৰত আনি কিচেনত যেতিয়া চেট কৰিম, তাৰপিছত সেই কেৰি বেগকেইটা আমি য'তে ত'তে পেলাই দিওঁ, আৰু সেই মাটিত পেলোৱাৰ পিছত কেৰি বেগটোতো পচি নাযায়, তাৰ ফলত কি হ'ব, ছইল পলিউশ্যন হোৱা দেখা যায়, গম পাইছানে? সেইটো কাৰণে আমি কি কৰিব লাগিব, সেই কেৰি বেগখিনি যদি আমি গোটাই থৈ পিনি আকৌ ৰিচাইক্লিঙত দি দিওঁ, সেইখিনি আমি আকৌ পুনৰ ব্যৱহাৰ কৰিব পাৰোঁ। এইখিনি আছিলে স্কোপ। আৰু তোমালোকক যদি ইয়াতকৈ ডিপলি লাগে ইন ডিটেইলছ, আমি পাইথা 360 এপছত দিয়া হৈছে, অলৰেডি ৰেকৰ্ড আছে, আৰু তাত আমি লাইভো আহি থাকোঁ মাজে মাজে, তোমালোকে তাত জইন হ'ব পাৰিবা। প্লে ষ্ট'ৰত গৈ পাইথা 360 এপছটো ডাউনলোড কৰিবা, আৰু ডাউনলোড কৰি আমাৰ লগত ডাইৰেক্ট কণ্টেক্ট কৰিব পাৰিবা, আৰু তাত আমাৰ অলৰেডি ৰেকৰ্ডিং ভিডিঅ'ত পাবা, লাইভ ক্লাছেছ পাবা, ষ্টেণ্ডাৰ্ড PDF নোটছো পাবা, ইংলিছ আছামিজ বথ লেংগুৱেজতে এভেইলেবল আছে।